নমস্কাৰ। কালিৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন। মই আজি ৰাতি কিবা বজাৰ কৰিবলৈ গৈছিলোঁ, গৈ দেখিলোঁ যে এনেকুৱা অৱস্থা মাৰ্কেটৰ। মই দেখাম আপোনালোকক, গোটেই ভিডিঅ'টো মই দেখাম। অলপ সময়ৰ ভিডিঅ', বেছি সময় নাই, 2-3 মিনিটৰ ভিডিঅ' আপোনালোকে চাওক। আজি ৰাতিৰ দৃশ্য মই দেখাম। নগাঁও চহৰৰ একেবাৰে মাজমজিয়াত খবৰগাঁও বজাৰৰ মই দৃশ্যটো দেখাম আপোনালোকক। ইমান ধুনীয়া, ইমান ধুনীয়াকৈ সজাই পৰাই ৰাখিছে দোকান পোহাৰবিলাক, সঁচাকৈ চকুত লগা। মই সেইকাৰণে ভিডিঅ'টো শ্বুট কৰিছিলোঁ, কাৰণ আপোনালোকক দেখাবলৈ। চাওক, নগাঁও চহৰৰ ভিতৰত খবৰগাঁও বজাৰৰ পৰিস্থিতিটো চাওক, কি অৱস্থা হৈ আছে বৰ্তমান। মাৰ্কেটৰ কি অৱস্থা, কিমান ধুনীয়াকৈ সাজপাৰ কৰি ৰাখিছে, ধুনীয়াকৈ সজাই তুলিছে দোকান পোহাৰবিলাক। আপোনালোকে চাওক, মই দৃশ্যটো সৰু দৃশ্য আপোনালোকে চালেহে বুজিব পাৰিব যে হয় নেকি নগাঁও চহৰত ইমান ধুনীয়াকৈ সজাই পৰাই তুলিছে, কি কাৰণ। সঁচাকৈ কাইলৈৰ দিনটো এটা গুৰুত্বপূৰ্ণ দিন। বহুতে তো জানেই যে কাইলৈৰ দিনত কি হ'ব। সঁচাকৈ আপোনালোকে চাওক বস্তুটো। আজি খবৰগাঁও বজাৰত হয়তো আপোনালোকে এনেকুৱা দৃশ্য হয়তো দেখা নাই, কিন্তু এইবিলাক দৃশ্য খুব যেতিয়া ফেষ্টিভেল আহে, ফেষ্টিভেলৰ সময়ত এই দৃশ্যবিলাক দেখা পোৱা যায়। সঁচাকৈ কাইলৈ বিশ্বকৰ্মা পূজা। বিশ্বকৰ্মা পূজাৰ কাৰণে চাওক, পুরো মাৰ্কেটত ইমানেই ভিৰ। যিমান আপোনাৰ ধৰক গ্ৰ'চাৰী দোকানত, যিমান আপোনাৰ ফ্ৰুটছৰ দোকান, ইমানেই আপোনাৰ ফ্লাৱাৰৰ দোকান, ইমানেই ভিৰ। সঁচাকৈ খুবেই ভিৰ, খুবেই ভাল লাগিছে দৃশ্যটো। সঁচাকৈ খুবেই এটা ভাল লগা এখন দৃশ্য। মই সেইকাৰণে ভিডিঅ'টো শ্বুট কৰিছিলোঁ, আপোনালোকে চাওক কিমান ধুনীয়াকৈ আজি সজাই পৰাই তুলিছে খবৰগাঁও বজাৰখন। সঁচাকৈ এই চাওক, ফ্ৰুটছৰ দোকান যিমান ইমানেই বিশ্বকৰ্মা পূজাৰ কাৰণে ফ্ৰুটছৰ দোকান, বিভিন্ন ধৰণৰ ফ্ৰুটছৰ প্ৰয়োজন হয়, তাৰপিছত ফ্লাৱাৰৰ প্ৰয়োজন হয়। বহুতে আকৌ ধৰক গ্ৰ'চাৰী দোকানত ধৰক ভিৰ হৈ আছে, কাৰণ খানা চানাও থাকে, বহুত মানুহে পাৰ্টি চাৰ্টি কৰে। ইমানেই ভিৰ, সঁচাকৈ খুবেই ভাল লাগি আছে। আপোনালোকে মই দৃশ্যটো মই দেখাই আছোঁ, আপোনালোকক দেখাওক। আপোনালোকে কমেণ্ট কৰিব সঁচাকৈ যে কেনেকুৱা লাগিছে। মই যে ভিডিঅ'টো শ্বুট কৰিছোঁ আপোনালোকৰ কাৰণে, আপোনালোকে কমেণ্ট কৰিব ভাল লাগিছে নে বেয়া লাগিছে। আৰু ইমান ধুনীয়া দৃশ্য। সঁচাকৈ মই অলপ মোৰো অকণ বজাৰ আছিলে, মই বজাৰ কৰিবলৈ গৈ পেলাই দেখিলোঁ যে নাই, খবৰগাঁও বজাৰত ইমান ধুনীয়াকৈ ইমানেই ভিৰ। ৰাতিৰ দৃশ্য হয়, আপোনালোকে দেখি গমেই পাইছে ৰাতিৰ দৃশ্য বজাৰত। আপোনালোকে ভিডিঅ'খন চাওক কিমানেই ভিৰ লাগি আছে। প্ৰত্যেকটা মানুহে মোটামুটি 8 জাতৰ 10 জাতৰ ফ্ৰুটছ ল'ব লগা লৈ আছে। ইমানেই ভিৰ। ইফালে আপোনাৰ ফলৰ দোকানত, এফালে ফ্লাৱাৰৰ দোকানত। সঁচাকৈ খুব ভাল লাগিছে দৃশ্যটো। সঁচাকৈ খুবেই এটা চাব লগা দৃশ্য। আপোনালোকে হয়তো নিজে চকুৰে চাব পাৰিলে হয়তো কেমেৰাতকৈ আৰু ভাল লাগিলে হয়। যি কি নহওক, মই যিমানখিনি পাৰিছোঁ আপোনালোকৰ কাৰণে মই শ্বুট কৰি দেখাই আছোঁ, আপোনালোকে চাওক। মোৰো অকণমান বজাৰ আছিলে, ময়ো বজাৰ কৰিব গৈছিলোঁ। সৰু দৃশ্য, বেছি হোৱা নাই। চাওক আপোনালোকে খালি দৃশ্যখিনি চাওক, যে খবৰগাঁও বজাৰৰ দৃশ্য এনেকুৱা আপোনালোকে দেখা পাইছিলে নেকি? এইবিলাক দৃশ্য দেখা যায় কিবা ফেষ্টিভেল আহিলে। ইমান ধুনীয়াকৈ সিহঁতে সজাই পৰাই তোলে বজাৰ। সঁচাকৈ এটা আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ যায়, এনেকুৱা খন্তেকীয়া আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ যায়। যি কি নহওক, খুবেই ভাল লাগিছে দৃশ্য। এই ছোৱালীজনীয়ে ফ্লাৱাৰৰ কথা কৈ আছে, মই অকণ ফ্লাৱাৰৰ সুধিলোঁ কেনেকৈ কি ৰেট এইবিলাক। যি কি নহওক, ময়ো অলপ কিবা বজাৰ কৰিলোঁ, তো আপোনালোকে দৃশ্যটো দেখালোঁ। আপোনালোকে কেনেকুৱা লাগিছে সঁচাকৈ জনাব কমেণ্ট কৰি পেলাই। আৰু বাছ মোৰ হৈ গ'ল। আৰু সৰু এখন ভিডিঅ' আছিলে, মই সেইকাৰণে আপলোড কৰিছোঁ, আপোনালোকে চাওক। এতিয়া মই হৈছোঁ, ৰিটাৰ্ণ কৰি আছোঁ মই ঘৰত। খুবেই ভাল লাগিছে, খুবেই ভাল লাগে। মই এটা কথাই ক'ম, খুবেই ভাল লাগিছিলে। যি কি নহওক, মই এতিয়া ঘৰ আহি পালোঁ। এয়া ঘৰ মোৰ। এই ছোৱালী দুজনী মোৰ লগত গৈছিলে, সিহঁতে কিবা বজাৰ তজাৰ কৰিব। যি কি নহওক, মোৰ বজাৰ হৈ গ'ল, মই আহি গ'লোঁ। বেছি সময় নালাগে, 2 মিনিটমান সময় লাগিলে মই ঘৰ আহি পালোঁ। তো সঁচাকৈ আপোনালোকে জনাব, কমেণ্ট কৰি জনাব। মই বাট চাই থাকিম আপোনালোকৰ কাৰণে, কমেণ্টৰ কাৰণে। কাৰ কি মতামত প্ৰকাশ কৰিব। আৰু চবকে মই অন্তিমবাৰৰ বাবে বিশ্বকৰ্মা পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। চবেই ভালে থাকক, সুখে থাকক। তো আজিৰ কাৰণে মই ইমানেই ৰাখিলোঁ। জয় আই অসম।